নমস্কাৰ লাষ্ট এটা ভিডিঅ' দিছিলোঁ এনেকুৱা ধুনীয়া ধুনীয়া ৱাছ কটন যোৰা আনিছিলোঁ বহুত ভাল ৰেছপন্স পাইছোঁ সেই ভিডিঅ'টোৰ ৱাছ কটনখিনি প্ৰায় লগালগ ষ্টক আউট হৈ গৈছে আৰু বহুত এতিয়াও মেছেজ কৰি আছে সেইখিনি যোৰা লাগে প্ৰায় আনিছোঁ আমি এইবাৰ বেছি কালেকশ্যন পাব তাৰে মানে কালাৰ অপশ্যনছ বেছিকৈ লৈ আহিছোঁ এই কালাৰটো এই যোৰাটো খুব বহুতে বিচাৰিছিলে দেখাইছিলোঁ পিচ কালাৰত গতিকে এই যোৰাটো আহিছে আপোনালোকে অৰ্ডাৰটো কনফাৰ্ম কৰিব পাৰে কাৰণ ইমান বেছি ধুনীয়া আছিলে যোৰাকেইটা আৰু কোৱালিটি অলৰেডি চাগে ৰিচিভে কৰিলে যিখিনিয়ে অৰ্ডাৰ কৰিছিলে বহুত বেছি ধুনীয়া যোৰা আৰু হেভি ৱৰ্কত আছে পাৰি মই দেখাই যাওঁ আপোনালোকে ফটাফট বুকিং কৰি দিব হা মানে এতিয়া যিহেতু সময়খিনি বিহুৰ গমেই পাইছে 1700 হ'ব ইয়াতে আমাৰ এটা 17 আৰু এটা 1600 দুটা কোৱালিটি আমি আনিছোঁ দুটা মানে কোৱালিটি এটাই হয় ডিজাইন আপোনাৰ দুটা থাকিব ডিজাইন অকণমান হেভি আৰু কম হেভি থাকিব এইবিলাক ধৰক মিনা ৱৰ্ক হয় আৰু হোল বডি ৱৰ্ক হয় বহুত ৱৰ্ক প্লাছ কোৱালিটি প্ৰত্যেকটো যোৰা বেষ্ট হয় খুব ধুনীয়া কোৱালিটি গতিকে এইখিনি আপোনাৰ 1700 আহিব পটাপট আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব ছিংগল পিচ আছে এইটো কাৰণত কৈছোঁ মই কাৰণ বহুতে বেছি কেতিয়াবা এগ্ৰেছিভ হৈ যায় হৈ গৈ আৰু মানে কি ক'ম আৰু খঙতে কিবা কিবি কৰি দিয়ে আৰু তেনেকুৱা গতিকে যদি পচন্দ হৈছে আৰু ভিডিঅ'বিলাক দেৰিকৈও পায় বহুতে দেৰিকৈ পালে দেৰিকৈ ধৰক নাথাকে সেইটো কাৰণত আপোনালোকে যদি পচন্দৰ ভিতৰত পৰিছে যোৰাখিনি ইমান বেছি ধুনীয়া মানে শব্দই নাথাকে বহুত ধুনীয়া হয় কালাৰ ডিজাইন কোৱালিটি প্ৰত্যেকটো সেইটো কাৰণত কৈছোঁ এই ৰেডটো খুব মৰম লগা এটা ৰেড চাওক এপল ৰেড হয় এইটো খুব ধুনীয়া গুণা আৰু সূতা মিক্স কৰি কাম কৰা আছে পাৰিবোৰ গল্ডেন গুণাত থাকিব আৰু ডিজাইনটো খুব মৰম লগা পাৰি ডিজাইনটো বিৰাট ধুনীয়াকৈ কৰা গৈছে এইখন মেখেলা মই বহুতখিনি কালাৰ অপশ্যনছ আনিছোঁ দেই কালাৰ অপশ্যনছ বহুত আনিছোঁ যাতে আপোনালোকে সুবিধাকণ পায় আৰু এইটো চাওক আঁচলটো চাওক প্ৰত্যেকটো যোৰাৰ আঁচল কিমান ধুনীয়া হয় আৰু গোটেই গাটোত কিমান ধুনীয়াকৈ হেভি ৱৰ্ক কৰা গৈছে আৰু কালাৰ চাওক পাৰিবোৰ চাওকচোন চাইড পাৰিখিনি দেখিছে ন কিমান বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে মেখেলাখন এইটো ব্লু লাইট ব্লু কালাৰত আছে এইটো চাওক এটা বিৰাট ধুনীয়া যোৰা এইটো কালাৰটো ভাইলেট কালাৰত ডুৱেল শ্বেড এটা আছে এটা আপোনাৰ অকণমান ব্লু টাইপো লাগে আৰু পাৰ্পল টাইপ দুটা শ্বেড আছে ডুৱেল শ্বেডৰ যোৰা ইমান গৰ্জিয়াছ হয় আৰু কনফিউজ হ'ব যে এইযোৰ ভুলতে নুনি কটন পঠালে নেকি এনেকুৱা কনফিউজ হৈ যাব বিৰাটে গৰ্জিয়াছ 1700ৰ যোৰাখিনি দেখাই আছোঁ দেই মই বৰ্তমান এইটো এগেইন পিচ কালাৰত আহিছে এই কালাৰটো ফাৰ্ষ্ট যোৰাটো দেখাইছিলোঁ ইমানে বিচাৰিছে পিচ কালাৰত লাগে পিচ কালাৰত মই দুটা দেখাইছিলোঁ লাষ্ট ভিডিঅ'ত প্ৰত্যেকটো কালাৰে বহুত বিচাৰি আছে গতিকে আপোনালোকে চাব ৰিকুৱেষ্ট কৰিছে মই পটাপট এইখিনি ৰিষ্টক কৰিছোঁ এনেকুৱা যোৰাখিনি ৰিষ্টক কৰিছোঁ যাতে আপোনালোকে অন্ততঃ বিহুৰ আগত পায় যোৰাখিনি বিহুৰ আগত পাই যাব আৰামছে ৰেডি কৰি পিন্ধিব পাৰিব সেইটো কাৰণত মই পটাপট যোৰাখিনি আৰু ৰেডি টু ৱেৰ লাগিলে ৰেডি টু ৱেৰ কৰি ল'ব পাৰিব মেজেণ্টা কালাৰ বহুত বেছি ধুনীয়া হয় আৰু কি ক'ম আৰু এইটো আছে আপোনাৰ বাদামী কালাৰত বৰ ভাল লাগিছে এইটো যোৰা সেম হয় এইটো বাদামী কালাৰত বুটাত বিচাৰিলে এইখিনি আচলত বুটা 1700 চেম প্ৰাইজৰে হয় এইখিনি এইখন আহিব চাইড পাৰিখিনি এনেকুৱাকৈ আছে আৰু এয়া আহিব আপোনাৰ মেখেলাখন ইমান গৰ্জিয়াছ লাগিছে এই যোৰাটো খুব ধুনীয়া হয় চাওক বিৰাট ধুনীয়া হয় বহুত মৰম লগা হয় এইটো ষ্টেপলত দেই এইটো ষ্টেপল কটনত খুব ধুনীয়া ব্লেকত আহিছে ব্লেকত যদি ল'ব বিচাৰে এই যোৰাটো ল'ব পাৰিব খুব ধুনীয়া হয় ডিজাইনটো ষ্টেপল কালাৰত ব্লেক কালাৰত ষ্টেপল কটন এইটো আহিব নেক্সট আছে এইটো আছে ৱাছ কটন ব্লেকটো ষ্টেপল কটন হয় ব্লেকত বহুতে মেছেজ কৰে ল'ব পাৰিব গৰ্জিয়াছ হয় যোৰাটো এইটো ৱাছ কটনত আছে গ্ৰীণৰ ওপৰত আৰু সেয়া থাকিব ছাইড বৰ্ডাৰ এইখন আছে ইয়াৰে মেখেলাখন খুব গৰ্জিয়াছ হয় ৱাছ কটন 1700 আগৰ যোৰাটো আপোনাৰ 1600ৰ আছিলে ব্লেক যোৰাটো 1600 তাৰ পিছৰ যিটো গ্ৰীণ দেখাইছোঁ 1600 হয় প্ৰাইচটো এবাৰ কনফাৰ্ম কৰি ল'ব এইটো এগেইন 17 বিৰাট ধুনীয়া হয় যোৰাটো ৰেডটো বহুত গৰ্জিয়াছ ৰেড হয় আপোনাৰ চাওক বিৰাটেই ধুনীয়া একদম মানে কি ক'ম আৰু পাৰ্টি ৱেৰ কৰিব পাৰিব ধুনীয়াকৈ পাৰ্টি ৱেৰ কৰিব পাৰিব এইটো এটা খুব ধুনীয়া কালাৰ একদম বাদামী কালাৰ লাইট শ্বেডত আছে কালাৰ কম্বিনেশ্যন যথেষ্ট ধুনীয়া এই যোৰাটোৰো ধুনীয়া এক্সট্ৰা চাইন আহিব যোৰাকেইটাৰ এইটো ছাইড বৰ্ডাৰখিনি য়েলো হোৱাইটত আছে আৰু
এয়া আহিব মেখেলা এইটো 16 দেই এইটো 1600 এইটো ৱাছ কটন এইটো ষ্টেপলাৰ ডিজাইনটো ৱাছ কটনত বনাইছোঁ 1600 হয় সাইড বৰ্ডাৰ সৰুকৈ হ'ব সাইড পাৰিখিনি লগাই লোৱাৰ পিছত বিৰাট ধুনীয়া লাগিব এইখন আছে মেখেলাখন 1600 ওৱান এয়া চাওক খুব ধুনীয়া এইটো পিংকৰ ওপৰত পিংক আৰু ব্লু ৱৰ্কত আহিব বিৰাটে ধুনীয়া মৰম লগা তাৰপিছত সাইড পাৰিখিনি খুব ধুনীয়াকৈ কৰা গৈছে এইখন আছে ইয়াৰে মেখেলাখন 1600 এগেইন আহিলে এইটো 1700ৰ যোৰা খুব ধুনীয়া এই আঁচলটো চাওক একদম ধুনীয়া এটা টচৰ ডিজাইনটো আমাৰ এইটো সি গ্ৰীণ কালাৰ খুব মৰম লাগিছে আপোনাৰ তাৰপিছত পাৰিখিনি চাওক ধুনীয়াকৈ আহিব আপোনালোকে ইয়াৰ পাৰিখিনি ডাঙৰকৈ আছে ডাঙৰ হিচাপত ডাঙৰ যদি ভাল পায় ডাঙৰ কৰি লগাব পাৰিব সৰু হ'লে সৰুকৈ ভাল পালে সৰুকৈ লগাব পাৰিব ধুনীয়া লাগিব দুইটাই এয়া চাওক এইখন আহিব মেখেলা এইটো 1700 এইটো আহিব এগেইন ধুনীয়া এইটো লাষ্ট আহিছিলে এইটো যোৰা লাইট পিচ কালাৰত আছে আৰু সাইড বৰ্ডাৰখিনি যে সঁচাকৈ কৈছোঁ খুব মোৰ পচন্দৰ আৰু এইখিনি সাইড পাৰি খুব ভাল লাগিছে বিৰাট ধুনীয়া প্ৰিমিয়াম কোৱালিটি 1700 এইটো বিৰাট গৰ্জিয়াছ যোৰা একদম ধুনীয়া যোৰা হয় তাৰপিছত আহিব এইটো আছে ৱাইন কালাৰত এইটো আহিব ৱাইন কালাৰত ষ্টেপল কটন হয় এইটো ষ্টেপলত আহিছে এইটো ৱাইন কালাৰত চেম প্ৰাইচ হয় দেই চেম ৱাইন কালাৰত 1700 এইটো ষ্টেপল হয় ঠিক আছে ষ্টেপল কটন এইবাৰ এইটো ডিজাইন আমি আপোনালোকে বহুতে বিচাৰিছিলে খুব মৰম লগা এটা ডিজাইন আছিলে লাইট গ্ৰীনত যোৰাটো খুব মৰম লগা আছিলে আৰু বহুতে মেছেজ কৰিছিলে এই যোৰাটোৰ কাৰণে আহিছে দুটা তিনিটা এইকেইটা পাৰি দে পাৰিকেইটা এনেকুৱাকৈ থাকিব চাওক এইখন আছে মেখেলা ধুনীয়া এক্সট্ৰা চাইন গ্ৰীনটো বিৰাট ধুনীয়া লাইট গ্ৰীনত আহিব খুব গৰ্জিয়াছ হয় 1600 হয় এইটো তাৰপিছত এইটো ৱাছ কটন এইটো এটা ধুনীয়া ইউনিক কালাৰ ওপৰত বুটাখিনি সৰু সৰুকৈ থাকিব তাৰপিছত ইয়াৰে সাইড পাৰিখিনি চাওক খুব ধুনীয়াকৈ আছে আৰু এয়া আছে আপোনাৰ মেখেলাখন এয়া যোৰাটো চাব খুবেই ধুনীয়া হয় 1600 এইটো এটা লাইট শ্বেডত ধুনীয়া যোৰা ৱাছ কটনৰ এইটো চাওক হোৱাইট আৰু ব্লেক কাম কৰা আছে কালাৰটো অকণমান অফ হোৱাইটতকৈ অফ হোৱাইট টাইপ হয় কালাৰটো ধুনীয়া এটা কালাৰ অফ হোৱাইট টাইপত আছে এয়া সাইড পাৰিখিনি খুব ধুনীয়া হয় ব্লাউজৰ স্লিভছত আছে এটা এটা পাৰি প্ৰত্যেকটো যোৰাৰ ব্লাউজ পিছত স্লিভছত পাৰি আহিব এয়া 1600 এটা আমি এৰি কটনত ধুনীয়া হেভি ৱৰ্কৰ যোৰা লৈ আহিছোঁ মেখেলাখন ইয়াৰে ব্ৰকেটত হেভি কৰি থাকিব একদম ধুনীয়া পিচ পিংক কালাৰত আছে এটা চিলভাৰ এইটো থাকিব এৰি কটন বোৱা আছে আৰু এইটো চিলভাৰ ধুনীয়াকৈ এৰি ৱৰ্ক কৰা আছে ইয়াতে বিৰাট ধুনীয়া হয় আৰু এয়া থাকিব আপোনাৰ মেখেলাখন ব্ৰকেট আৰু এয়া থাকিব বিৰাট কমফৰ্টেবল যোৰা হয় এইকেইটা যিকেইটা আমি এৰি কটন যোৰাকেইটা ছামাৰত পিন্ধাৰ কাৰণে বিৰাট বেছি কমফৰ্টেবল হয় 1600 হ'ব কালাৰটো এইটো আছে পিংক ধুনীয়া পিংকত আগৰটো অকণমান পিচ পিংক টাইপত আছিলে এটা পিচ আৰু পিংক দুইটা ছেড মিক্স আছে এইটো পিংকত আছে এৰি কটন চিলভাৰ আৰু হোৱাইট কম্বিনেশ্যন দুটা কাম কৰা গৈছে ইয়াতে আৰু ইয়াৰ এয়া সাইড বৰ্ডাৰ আছে আৰু এয়া আহিব মেখেলাখন চাকচোন ধুনীয়াকৈ ৰেডি কৰাৰ পিছত ব্লাউজ পিচ প্ৰত্যেকটো যোৰাত আছে স্লিভছত পাৰি এটা আহিব ব্লাউজ পিচটো ৰেডি কৰি লোৱাৰ পিছত খুবেই ধুনীয়া লাগিব এইটো বিৰাট ধুনীয়া আহিছে আপোনাৰ ৱাছ কটনত এয়া আপোনাৰ ধুনীয়াকৈ গোটেই গাটোত ৱৰ্ক কৰা আছে নেভি ব্লু কালাৰত আহিছে এইটো ৱাছ কটন মেটেৰিয়েলত এয়া সাইড বৰ্ডাৰ আৰু এইখন আছে ইয়াৰে মেখেলাখন 1600 দেই 1600 বিৰাটে গৰ্জিয়াছ আছে এইটো আহিছে আপোনাৰ ষ্টেপলত আহিছে পিয়'ৰ খিচা ৱৰ্কত এয়া চাওক খিচা কাম কৰা গৈছে আৰু ওপৰত বুটাৰ ভাগ আছে এয়া আচল আৰু ওপৰত সৰু সৰু বুটা ৰেডি টু ৱেৰ কৰাৰ পিছত খুব ধুনীয়া হৈ উঠিব যোৰাটো সাইড বৰ্ডাৰখিনি এনেকুৱাকৈ থাকিব ছিংগল কালাৰ আহিছে এয়া মেখেলা এইটো 1600 ষ্টেপল কটন এইমাত্ৰ দেখুৱাটো এগেইন ৱাছ কটন আহিছোঁ হেভি ৱৰ্কৰ ৱাছ কটন এইখিনি বিৰাট গৰ্জিয়াছ 1700 হয় আৰু সাইড পাৰিখিনি চাওক মিহি মিহি সৰু সৰু পাৰি সি গ্ৰীণ কালাৰত আছে গল্লা সূতা আৰু গুণা মিক্স কৰি ৱৰ্ক কৰা থাকিব বিৰাট ধুনীয়া হয় এইটো আছে আপোনাৰ অৰেঞ্জি ৰেড হয় এইটো অকণমান অৰেঞ্জি টাইপত ৰেডটো কাম কৰা আছে তাৰ ওপৰত হোৱাইট এণ্ড গল্ডেন গুণা ৱৰ্ক আহিব এয়া থাকিব মেখেলা স্ক্ৰীনশ্বটটো ৰাখি দিব
তাৰপিছত নেক্সট আহিব লাইট লেভেণ্ডাৰ কালাৰত আহিব এইটো আঁচলটো চাওকচোন আঁচলৰ ডিজাইনটো মিনা কৰা গৈছে লাইট লেভেণ্ডাৰ কালাৰত আহিব এয়া থাকিব ইয়াৰে সাইড বৰ্ডাৰ এইখন আছে ইয়াৰে মেখেলাখন স্ক্ৰীনশ্বটটো ৰাখি দিব মানে এটা গুণা আৰু এটা সূতা মিক্স কৰি কাম কৰা গৈছে তাৰপিছত এইটো এটা খুব ধুনীয়া কালাৰ বিৰাট মৰম লগা কালাৰ এইটো শ্যাম কালাৰ বুলি কয় নেকি বিৰাট ধুনীয়া লাগিছে কালাৰটো বিৰাট ধুনীয়া মৰম লগা কালাৰ হয় এটা ইউনিক কালাৰ হয় আৰু ইয়াত আহিব ইয়াৰ সাইড পাৰি এখন মেখেলাখন ৱাছ কটন এইটো এটা বৰ মৰম লগা কালাৰ সকলোৱে বিচাৰি থকা চাওক গৰ্জিয়াছ পাৰি আহিব বিৰাট ধুনীয়া প্ৰত্যেকটো পাৰিয়ে খুব ধুনীয়া আহিছে আৰু এয়া আহিব মেখেলাখন স্ক্ৰীনশ্বটটো ৰাখিব 17 সৰি এইটো ডিজাইনটো 16 হয় আপোনাৰ এই মিনা কৰা ডিজাইনটো আহিব এয়া 17 এইটো পিচ কালাৰত আছে এইটো লাষ্ট টাইম আহিছিলে পিংকত এবাৰ পিচত আহিছে খুব ধুনীয়া হয় জোৰাটো আৰু পাৰিখিনি ডাঙৰকৈ আহিব আৰু মেখেলাখন এনেকুৱাকৈ থাকিব বিৰাট ধুনীয়া হয় তাৰপিছত ৱাছ কটন এইটো এটা কালাৰ আহিব ওপৰত বুটাৰ কাম কৰা আছে এইখন মেখেলাখন এইখন দেই এইখন মেখেলা পাৰিখিনি হোৱাইটত আছে আৰু এয়া থাকিব ইয়াৰে মেখেলাখন বিৰাট মৰম লগা এইটো এটা বৰ ধুনীয়া ডিজাইন হয় চাওক ঝুমকাৰ নিচিনা ডিজাইনটো কৰা গৈছে ঝুমকাবিলাক যে আমাৰ ইয়েৰিংছ কাণত পিন্ধো যে ঠিক তেনেকুৱাকৈ ধুনীয়াকৈ ডিজাইনটো কৰা আছে মেখেলাখন পাৰিখিনি এয়া আৰু এইখন আছে ইয়াৰে মেখেলা সাইড বৰ্ডাৰখিনি দেখালোঁ ন নেভি ব্লু কালাৰ দি ব্লেক যেন লাগিছে যদিও ব্লেক নহয় কিন্তু ব্লু আৰু গোল্ডেন গুণা ৱৰ্ক কৰা আছে আৰু এইটো আছে এটা লাইট শ্বেডত খুব ধুনীয়া হয় কালাৰটো পিয়াজি কালাৰ হয় এইটো লাইট কালাৰ আৰু ইয়াতে এয়া সাইড পাৰিখিনি চাব এনেকুৱাকৈ আছে এইখন আছে ইয়াৰে মেখেলাখন কিমান যে কমফৰ্টেবল সামাৰ ৱেৰ কাৰণে এইটো এটা বৰ ধুনীয়া কালাৰ আহিছে একদম লাইট পেষ্টেল শ্বেডত আছে এইটো অকণমান গ্ৰীণ কালাৰত বিৰাট গৰ্জিয়াছ তাত গুণা সূতা মিক্স কৰি কামখিনি কৰা গৈছে এয়া আহিব আপোনাৰ সাইড বৰ্ডাৰ এইখন আছে ইয়াৰে মেখেলা হেভি হয় এয়া একদম ধুনীয়া লাগিব পিন্ধিলে বহুত ভাল লাগিব যেতিয়া সুন্দৰকৈ ধুনীয়াকৈ কাপোৰযোৰ ব্লাউজ উইথ আপোনালোকে চিলাই কৰি পিন্ধিব আঁচল দেখিছে ন আঁচলটো কিমান গৰ্জিয়াছ হয় এয়া আহিব আপোনাৰ সাইড পাৰিখিনি আৰু এইখন আছে ইয়াৰে মেখেলাখিনি স্ক্ৰীনশ্বটটো ৰাখিব প্ৰত্যেকটো যোৰা এটা ইউনিক যোৰা হয় একদম পচন্দৰ যোৰা চিলেক্টেড যোৰা হয় একদম চিলেক্টেড যোৰা হয় প্ৰত্যেকটো যোৰাই ৱাছ কটনৰ ষ্টেপুলৰ মই যি দুটা নে তিনিটা আছে মই মেনশ্যন কৰিছোঁ বহুতে ষ্টেপুলত বিচাৰে ধুনীয়া হয় আৰু ষ্টেপুল কটনটো জানে ন বহুত কমফৰ্টেবল মেটেৰিয়েল হয় এইটো স্ক্ৰীনশ্বটটো ৰাখি দিব এইখিনি যোৰা যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনত দিয়া নাম্বাৰত বুকিং কৰিব পাৰিব হোৱাটছআপ কৰিব ধন্যবাদ